সকল দুখীয়া মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেই সকল দুখীয়াই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰী ঘৰৰ এখন নতুন লিষ্ট প্ৰকাশ হৈছে। এইখন লিষ্টত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে 2024 চনৰ প্ৰথমতে লাভ কৰিব চৰকাৰী ঘৰ। তো কোনখন লিষ্ট প্ৰকাশ কৰিছে আপোনালোকৰ নাম আছেনে নাই জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত লিখিব PMAY ৱেটিং লিষ্ট। তো PMAY ৱেটিং লিষ্ট লিখি যেতিয়া আপোনালোকে নিজৰ মোবাইলত সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান তলত লিখা চাব পাৰিব PMAYG পাৰ্মানেণ্ট ৱেট লিষ্ট। তো PMAYG পাৰ্মানেণ্ট ৱেট লিষ্ট যে লিখা আছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যন যেতিয়া ক্লিক কৰিব এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব পঞ্চায়ত উইথ পাৰ্মানেণ্ট ৱেট লিষ্ট প্ৰায়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ যে লিখা আছে হিয়াৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো হিয়াৰ অপশ্যন যেতিয়া ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ আহিলে অকে যে লিখা আছে অকে অপশ্যনত ক্লিক কৰি দিব। অকে অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে অল ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি 3 নম্বৰৰ পৰা আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত তাৰ তলৰ অপশ্যনত ক্লিক কৰি নিজৰ জিলাখনৰ নাম ইয়াতে সিলেক্ট কৰি দিব। তো আপোনালোকে নিজৰ জিলাখনৰ নাম সিলেক্ট কৰাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি তলত আহি তাৰ নেক্সট অপশ্যনত ক্লিক কৰি দিব। তাৰ নেক্সট অপশ্যনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ ব্লকৰ নাম আহি যাব। ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো সিলেক্ট কৰি দিব। তাৰপিছত তাৰ তলৰ অপশ্যনত গুচি যাব। তাৰ তলৰ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ পঞ্চায়তৰ নাম ইয়াতে সিলেক্ট কৰি দিব। তো আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো যেতিয়া সিলেক্ট কৰি দিব, সিলেক্ট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে চাব পাৰিব কেপচা। তো মোৰ ক্ষেত্ৰত মাইনাছ আহিছে, আপোনালোকৰ ক্ষেত্ৰত প্লাছো আহিব পাৰে। মাইনাছ আহিলে মাইনাছ কৰি তলৰ ঘৰত বহাব, প্লাছ আহিলে প্লাছ কৰি তলৰ ঘৰত বহাই সাবমিট যে লিখা আছে সাবমিট অপশ্যনত ক্লিক কৰি দিব। তো সাবমিট অপশ্যন যেতিয়া ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াতে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ৱেটিং লিষ্টখন চাব পাৰিব। এনেকুৱাকৈ আপোনালোকৰ মোবাইলৰ চৰকাৰী ঘৰৰ ৱেটিং লিষ্টটো আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাব। ইয়াতে যদি আপোনালোকৰ নাম বিচাৰি পায় তেন্তে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো চৰকাৰী ঘৰলৈ অসম চৰকাৰে 21 ডিচেম্বৰ 2023 তাৰিখত কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে চৰকাৰী ঘৰৰ ৱেটিং লিষ্টৰ বিষয়ে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে একেবাৰে তলত আপোনালোকে লিখা চাব পাৰিছে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ছফ্ট ৱেটিং লিষ্টৰ পৰা নিৰ্বাচিত কৰা হ'ব। তো অসম চৰকাৰে কিন্তু ইয়াতে স্পষ্টকৈ লিখা আছে যে 10% অতি দৰিদ্ৰ হিতাধিকাৰীসকলক আৱাস ছফ্ট ৱেট লিষ্টৰ পৰা নিৰ্বাচিত কৰিব। তো অসম চৰকাৰে কিন্তু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ বাবে অতি শীঘ্ৰে অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰিব। তেতিয়াই কিন্তু যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ ৱেটিং লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসমূহ মানুহৰ ভিতৰত 10% মানুহক নতুনকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।